আচলতে যিখিনি জনজাতি লোকৰ বা ধৰক হাজে হ'ল বা আমাৰ ৰহিয়ে হ'ল কিছুমান ব্যৱসায়ীয়ে ইয়াক বিক্ৰী কৰা আৰম্ভ কৰিছে কাৰণে আমি কৈছোঁ যে নহয় সেই ব্যৱসায়টো অকল সেই কমিউনিটিটোহে কৰিব পাৰিব ধৰক আজি যদি সাজৰ দোকান এখন দিয়ে সেইটো এটা আহোম পৰিয়ালে দিলে ভাল যদি ৰহিৰ দোকান এখন দিলে এটা মিচিং পৰিয়ালে দিলে হ'ল বোলে লাওপানী কৰিম বড়ো মানুহ এজনে কৰিলে ভাল সেইকাৰণে আমি এইটো সিদ্ধান্ত লৈছোঁ বেলেগ কমিউনিটিৰ ড্ৰিংকছত যাতে বেলেগ কমিউনিটিয়ে ব্যৱসায় নকৰে ধৰক ডিমাছাৰ এতিয়া কি কয় এইটো জুডিমা এতিয়া ডিমাছাৰ জুডিমাটো যদি এজন কলিতা মানুহে কৰে তেলে জুডিমাটোত মিক্স কৰি তাক বেয়া কৰি দিব সেইকাৰণে আমাৰ কালি যিখন এক্সাইজ পলিচি প্ৰচাৰ হৈছে তাত লিখা আছে যে জুডিমাৰ ব্যৱসায়টো অকল ডিমাছাই কৰিব লাওপানীৰ ব্যৱসায়টো অকল বড়োৱে কৰিব সাজৰ ব্যৱসায়টো তেনেকুৱা যি কমিউনিটিৰ ড্ৰিংকছ হেৰিটেজ ড্ৰিংক সেই কমিউনিটিয়ে কৰিব বেলেগে নকৰে এইটো যাতে ড্ৰিংকছবোৰ বেয়া হৈ নাযায় কাৰণ ইউটো এটা আমাৰ সংস্কৃতি সেইকাৰণে এইটো ব্যৱস্থা লোৱা হৈছে Mr. Chief Minister. কবাত চেঞ্জ হৈ থাকে ৰেভিনিউৰ কাৰণে কবাত ৰেভিনিউ বাঢ়া কমা অলপ অৰুণাচল আমাৰতো মদৰ দাম বহুত কম অসমত পশ্চিমবংগৰ তুলনাত কাৰণ অৰুণাচল আৰু মেঘালয়ত কম যদি পশ্চিমবংগৰ দৰে আমি ৰেট কৰিব পাৰোঁ তেতিয়ালে দাম বাঢ়িলে মদ খোৱা মানুহৰ সংখ্যাও কমিব আৰু আমাকতো বাৰু চৰকাৰ ৰেভিনিউটো অপচনেল কিন্তু এতিয়া আমি দামটো বঢ়াব নোৱাৰো কিয় দাম বঢ়ালে অৰুণাচলৰ পৰা বা মেঘালয়ৰ পৰা গোটেই বটলবিলাক আহি অসমত সোমাই যায় নহলে এক্সাইজৰ ওপৰত অলপ আমাৰ ইয়াত দাম বহুত হ'ব লাগে এটা হুইস্কিৰ বটল আমি 250 টকা দিও পশ্চিমবংগই 500 টকা দিয়ে সেইকাৰণে অলপ নহলে আমি অলপ দাম বঢ়াই বস্তুটোৰ প্ৰচলনটো আমি বন্ধ কৰিব পাৰিলো